হেল্ল' দোস্তো, ৱেলকাম টু মাই ইউটিউব চেনেল এভেনিউ। আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি এনেই মিনি ব্লগ এটা বনাইছোঁ আৰু কি আৰু বাকী আপোনালোক সকলোৰে চাগে ভালেই চাগে। আহিলোঁ, জনাবচোন আপোনালোকৰ কেতিয়া লখিমপুৰ 13 APBNত ইণ্টাৰভিউ আছে। যাৰ যাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ আছে জনাব। আৰু ৰানিং কাৰ কেনেকুৱা হৈ আছে জনাবচোন। ৰানিং কোৱাৰ কিমানকৈ লাগিছে টাইম জনাব, ভাল লাগিব জনালে নিশ্চয়। আহি গ'লোঁ অলপ। আমাৰ 20 তাৰিখে আছে, 20 জানুৱাৰী মাঘ বিহু খাই মেলি ৰানিং কৰিব পৰা হ'ব আৰু। তথাপি আৰু যিমানে যি নহওক না, ৰানিংটো মই নকৰিলোঁগৈ আৰু মানে মোৰ পাৰ্টনাৰ গালো নাইকিয়া হ'লগৈ। সেইটো কাৰণে এই ABUBৰ কাৰণে চবেই একমত হৈ ৰানিং কৰিলোঁ। তাৰপিছত সৰহভাগৰে আমাৰ মানে ইমান ভাল নহ'ল। সেইটো কাৰণে চব কোনেও মানে গুৰুত্বই নিদিলেগৈ। সেইটো কাৰণে আৰু এতিয়া অকলে আৰু ৰানিং কৰিবলৈও বেয়া। সেইটো কাৰণে মিছাটোনো কি ক'ম, ফিল্ডত অকলশৰীয়া হৈ পৰোঁ, যাবলৈ বেয়া ইয়াৰ পৰা। সেইটো কাৰণে আৰু লাহেকৈ আছোঁগৈ আৰু কি হয় কি নহয়। ৰানিং কৰোঁ আৰু ৰাতিপুৱা গধূলি অলপ কৰোঁ আৰু গধূলি তেনেকৈ নকৰোঁ, ৰাতিপুৱা অলপ কৰোঁ। ৰাতিপুৱা অলপ হেৰি কৰোঁ। তাৰপিছত বাকীটো ABUB কাট অফ দিবগৈ বুলি কৈছিলে, কিন্তু এতিয়ালৈকে দিয়াগৈ নাই। কি হয় সেইটো নাজানো। এইটো বহুত ইউটিউবত বহুত কথা কয়, কাট অফ আহিব, আমুক তামুক আহিব। কাৰণ এইটো সহজ নহয় ফটকিনি। কোনোবা ক'লেই দিব সেইটো নহয় মানে। কমচে কম হেৰি হ'ব না, সিহঁতৰ অফিচিয়েল ৱেবছাইট আছে ন, অফিচিয়েল মানুহ আছে ন, অফিচিয়েল মানুহে দিব। গতিকে যাৰ মাৰ্ক ভালকৈ আছে তেওঁলোক ভালকৈ পঢ়ি থাকক। 50+ পোৱা গালৰো টেনশ্যন নাই। 50+ ধৰক 51 টেনশ্যন নাই, আৰামছে পঢ়ি থাকক। পঢ়াৰ ওপৰত ডিপেণ্ড কৰিব, এইটো বেলেগৰ ওপৰত ডিপেণ্ড নকৰে। বেলেগৰ কথা শুনি নাথাকিব, আমুক কাট অফ যাব, ইমানটো কাট অফ যাব বোলে, এইকেইটা পৰীক্ষা দিব নাপায়, 50 তলৰ পৰীক্ষা দিব নাপায়, কোনেও ক'ব নোৱাৰে। গতিকে সকলোৱে আৰু ভালকৈ দিব লাগিব ন। পৰীক্ষাটো কাট অফ কেতিয়া দিব সেইটোলৈ চিন্তা কৰি থাকিলে কিন্তু আপোনালোকৰ বহুত লোকচান হৈ যাব। পঢ়ি থাকক, অনলি পঢ়ি থাকক। এইটো চিলেবাছ এইবাৰ SI এক্সাম পেপাৰ চালেই নহয় কেনেকুৱা কি আৰু। গতিকে চবেই এনেকুৱা ধৰণৰ পৰীক্ষাই আহিব। SIতো কাৰণ হেৰিয়ে আহিছে ন, কি বুলি কয়, এইটো থাৰ্ড গ্ৰেডৰ যেনেকুৱা থাৰ্ড গ্ৰেডৰ পেটাৰ্ণৰ কুৱেশ্যনে আহিছে। গতিকে চেম পেটাৰ্ণৰ কুৱেশ্যনে আহিব। তাত আৰু চিলেবাছ থাকে নহয়, আগৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ চাব, লগতে তাত থাকে নহয় কি বুলি কয়, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত তাত চিলেবাছ দিয়া আছে। তেনেকুৱা ধৰণৰ চিলেবাছ চাই পঢ়ক, কোনো কথা নাই। আৰু আছাম কামাণ্ডোৰ কাৰণে বহুতে, কিন্তু একচুৱেল কথাটো হৈছে কামাণ্ডোটো ভালকৈ কষ্ট কৰিব পাৰিলে আৰামছে পাই যাব। কাৰণ কি, কামাণ্ডোটো হৈছে ইয়াৰ পৰীক্ষা বিভাগে নাই। এনেকুৱা স্কিল টেষ্ট অলপ আছে, ধৰক এই ভাইবাটো আছেগৈ, ভাইবাটোহে অনলি আছে। কিন্তু যদি ভালকৈ মাৰ্ক পায় না, ভাইবাত আপোনাৰ কমন হ'বই, আৰু আপোনালোকে ভালকৈ দিলেই হ'ল। মুঠতে কামাণ্ডোত যদি পূৰা 70+ পাই যায় না, তেতিয়াতো সিহঁতি অট'মেটিকলি, কিন্তু ইমানটো নাযায়, বেছি কাট অফ নাযায়। কিন্তু যিমানেই কওক 164টা পোষ্টে আছে, কিন্তু ইভাগে কাটি কুটি 155 নে 154টা পোষ্ট আছে। ইমানটো নাযায়, কাট অফ নাযায় যিমানেই কওক। কিছুমানে ভাবিছে ইমান কাট অফ যাব, একদম টেনশ্যন নল'ব। কিন্তু আপোনাৰ নিজৰ কৰ্মটো নিজে কৰি যাব লাগিব, সেইটো 1 নম্বৰ কথা। কৰ্ম যদি নকৰে কিন্তু ফল কেতিয়াও নাহে, সেইটো জনা শুনা কথা। গতিকে আপোনালোক সকলোলৈকে বেষ্ট অফ লাক থাকিল, ভালকৈ দিব। কামাণ্ডো আহি আছে, আমাৰো এই 20 জানুৱাৰীত আহি আছে। চেষ্টা কৰিম
যিমান পাৰোঁ বেষ্ট দিব চেষ্টা কৰিম। নিজৰ লাইফৰ কথা আছে, গতিকে আপোনালোকেও ভালকৈ দিব, আশা থাকিল। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। ধন্যবাদ।